কৰোনা এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেয়েহে সকলোৱে কৈছে সাৱধানীৰ মৰণ নাই আৰম্ভণিতে খবৰটোকৈ ডাঙৰ খবৰ কাছাৰত পুনৰ 3জন কৰোনা সংক্ৰমিতক চিনাক্ত কৰা হৈছে ৰাজস্থানৰ আজমিৰৰ পৰা আহিছিল এই 3জন কৰোনা সংক্ৰমিত লোক এই পৰ্যন্ত ৰাজ্যত 56 জনলৈ বৃদ্ধি পালে কৰোনা সংক্ৰমিতৰ সংখ্যা আজমিৰৰ পৰা বাছখনত আহিছিল মুঠ 45 জন যাত্ৰী বৃহস্পতিবাৰে চিনাক্ত হৈছিল 4জন সংক্ৰমিত বুধবাৰে চিনাক্ত হৈছিল প্ৰথমজন সংক্ৰমিত টুইটাৰ হেণ্ডেল যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সংক্ৰমিত লোকসকল অসমত বৰ্তমান চিকিৎসাধীন 21 জন সংক্ৰমিত ইফালে আৰোগ্য লাভ কৰিছে আন 34 জন সংক্ৰমিতই বিগত 48 ঘণ্টাত নতুনকৈ 11 জন লোক কৰোনাত সংক্ৰমণ হোৱা ঘটনা ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ইতিমধ্যে কাছাৰৰ 4খন গাঁও সিল কৰিছে প্ৰশাসনে উল্লেখযোগ্য যে নিজামুদ্দিনৰ পিছত আজমিৰৰ পৰা সংক্ৰমিত হৈছে কৰোনা আমি পুনৰ জনাইছো কাছাৰত আকৌ 3জনৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে ৰাজস্থানৰ আজমিৰৰ পৰা আহিছিল এই 3জন কৰোনা সংক্ৰমিত লোক এই পৰ্যন্ত ৰাজ্যত 56 জনলৈ বৃদ্ধি পালে কৰোনা সংক্ৰমিতৰ সংখ্যা আজমিৰৰ পৰা বাছখনত আহিছিল মুঠ 45 জন যাত্ৰী বৃহস্পতিবাৰে চিনাক্ত হৈছিল 4জন সংক্ৰমিত বুধবাৰে চিনাক্ত হৈছিল প্ৰথমজন সংক্ৰমিত টুইটাৰ যোগে এই কথা জনালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সংক্ৰমিত লোকসকল অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 21 জন সংক্ৰমিত আৰোগ্য লাভ কৰিছে আন 34 জন সংক্ৰমিতই বিগত 48 ঘণ্টাত নতুনকৈ 11 জন লোক কৰোনাত সংক্ৰমণ হোৱা ঘটনা এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছে এতিয়া যেন ভয়ংকৰ বিপদৰ দিশে গুৱাহাটী মহানগৰীত একেদিনাই 4জন কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই শংকিত হৈ পৰিছে গুৱাহাটীবাসী কৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'ল গুৱাহাটীৰ প্ৰথমগৰাকী ৰোগী এই ঘটনাৰ পিছত মহানগৰীত কৰোনাৰ সামাজিক সংক্ৰমণৰ ব্যাপক আশংকা কৰা হৈছে ভয়াৱহ ভৱিষ্যতৰ দুৱাৰদলিত গুৱাহাটীত একেদিনাই চিনাক্ত 4জন কৰোনা আক্ৰান্ত মহানগৰীত কৰোনাৰ সামাজিক সংক্ৰমণৰ তীব্ৰ আশংকা কাৰণ শুকুৰবাৰে গুৱাহাটীত কৰোনা পজিটিভ ধৰা পৰা 4গৰাকী লোকৰ 3গৰাকীৰেই নাই ট্ৰেভেল হিষ্ট্ৰী যেন ভয়াৱহ ভৱিষ্যতৰ দিশে গুৱাহাটী অতি উদ্বেগজনক খবৰটো হ'ল গুৱাহাটীৰ 2খন চৰকাৰী চিকিৎসাৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ধৰা পৰিল কৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে কৰোনাত আক্ৰান্ত বুলি চিনাক্ত নহওঁতেই মৃত্যু খাবতিলে লখৰাৰ দীপিকা নাথ নামৰ 16 বছৰীয়া কিশোৰীগৰাকীয়ে দীপিকা নাথ বুলি 16 বছৰীয়া ছোৱালী এগৰাকী তেওঁৰ ভৰিত অলপ বিষ আছিল আৰু ভৰিৰ বিষৰ লগত 27 এপ্ৰিল তাৰিখে এই ছোৱালীজনীৰ গাত অকণমান জ্বৰ উঠে জ্বৰ উঠোৱাৰ পিছত ছোৱালীজনী ESI হস্পিটাল বেলতৰাৰ তাতে তেওঁ OPDত যায় আৰু ডক্টৰে তেওঁক এখন প্ৰেছক্ৰিপশ্যন লিখি দিয়ে পিছত ছোৱালীজনীয়ে নিজৰ আইতাকৰ ঘৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কলনীত আইতাক থাকে মালতী বাজপুৰ ছোৱালীজনী আৰু তেখেতৰ ভনীয়ে দুইটাই আহি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত দুইজনে আহি পায় 7 তাৰিখে ৰাতিপুৱা নৰ্মেলি সাৰ পায় আকৌ ভৰিত বিষৰ কথা কয় আৰু গধূলিলৈকে বমি হোৱাৰ পিছত ছোৱালীজনীৰ মৃত্যু হয় যেতিয়া মৃত্যুৰ ঘটনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক BBCIৰ পৰা জনোৱা হয় লক্ষণ দেখা পোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটক উপদেশ দিয়া হয় যে এখেতক
আপোনালোকে সৎকাৰ কৰোঁতে কোভিডৰ মৃতদেহ সৎকাৰৰ যি নিয়ম সেইখিনি যাতে পালন কৰে আৰু এখেতৰ যাতে চেম্পল ৰাখি থৈ দিয়ে। মৃতদেহৰ পৰা সংগ্ৰহ কৰা চেম্পলৰ ভিত্তিত যোৱাকালি ৰাতি তেখেতৰ চেম্পল পজিটিভ হিচাপে ঘোষিত হয় আৰু তাৰ লগে লগে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ এমপ্লয়িজ কলনী লখৰাত এই ছোৱালীজনীৰ স্থায়ী বাসিন্দা সেই ঘৰখনত আৰু ESI হস্পিটাল বেলতলাত আমি কণ্টেক্ট ট্ৰেচিঙৰ কাম আৰম্ভ কৰিছো। BBCI ষ্টাফ কোৱাৰ্টাৰক আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছো। কৰোনাত আক্ৰান্ত GMCHৰ চিকিৎসক ডক্টৰ লিথিকেশ কুমাৰ GMCHত ৰোগীক স্ক্ৰিনিঙৰ দায়িত্বত নিয়োজিত থাকোঁতেই ডক্টৰ লিথিকেশ আক্ৰান্ত হয় কৰোনা মহামাৰীত। এজন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট যি কোভিড স্ক্ৰিনিঙৰ দায়িত্বত আছিলে 4 মেৰ পৰা ডক্টৰ লিখিতেশ DS তেখেত দাক্ষিণাত্যৰ এগৰাকী ছাত্ৰ আছিলে। তেখেতক যোৱাকালি ৰাতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে তেওঁ নিজে টেষ্ট দিছিলে, নিজে স্ক্ৰিনিং কৰাইছিলে আৰু তেখেতক পজিটিভ বুলি ঘোষণা কৰা হয়। ডক্টৰ লিখিতেশে 27 এপ্ৰিলৰ পৰাই অলপমান চিমটম দেখুৱাই আছিলে। বিশেষকৈ 30 এপ্ৰিলত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এখন ৱৰ্কশ্বপতো অংশগ্ৰহণ কৰিছিলে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৱাসত তেওঁ থাকিছিলে আৰু 5 নম্বৰ আৱাসত কেইবাদিনো খোৱা বোৱা কৰিবৰ কাৰণে তালৈকে গৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৰু 5 নম্বৰ হোষ্টেলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে। গুৱাহাটীৰ আন এগৰাকী আক্ৰান্ত চানমাৰীৰ অমিয়নগৰৰ বৰদা দাস। কেইবাদিনো জ্বৰত ভুগি আছিল মহিলাগৰাকী। MMCHত পৰীক্ষাত মহিলাগৰাকীৰ শৰীৰত ধৰা পৰে কৰোনা ভাইৰাছ। খাৰঘুলি পাহাৰৰ পৌৰ আমাৰ GMDয়ে নিৰ্মাণ কৰা পানী টেংকিৰ কাষত বৰদা দাস বুলি এগৰাকী মহিলা, তেখেতৰ অনুৰাধা চিনেমা হলৰ কাষত তেওঁৰ ছোৱালীৰ লগত আছিলে। যোৱা পৰহিৰ নিশা তেওঁ যেতিয়া খাৰঘুলিৰ নিজৰ ঘৰলৈকে যায়, কাহৰ কমপ্লেইন আছিলে। ওচৰৰ 2-1 মানুহক কাহৰ ঔষধো খুজিছিলে। গভীৰ নিশা যেতিয়া খুব বেছিকৈ ডায়েৰিয়া ধৰণৰ কমপ্লেইন হয়, তেওঁ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত যায়। মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ পিছত তেওঁক GMCলৈ প্ৰেৰণ কৰা হয়। GMCত যোৱা পৰহি ৰাতি 2টা বজাত তেওঁৰ চেম্পল লোৱা হয় আৰু যোৱাকালি ৰাতি এই চেম্পল চোৱাৰ পিছত তেওঁক পজিটিভ বুলি ঘোষিত কৰা হয়। শুকুৰবাৰে কোভিড-19 পজিটিভ ধৰা পৰা আনগৰাকী লোক বাইহাটা চাৰিআলিৰ দেৱৰাজ আচাৰ্য। পশ্চিম বংগৰ পৰা আহিছিল দেৱৰাজ আচাৰ্য। হল দেৱৰাজ আচাৰ্য। তেখেত বাইহাটা চাৰিআলিৰ কাষৰ মদনপুৰৰ বাসিন্দা। তেওঁ শিলিগুৰিত গৈছিলে মেদিনাপুৰত। তেখেতে টাটাৰ কিবা ৱেৰ হাউচত কাম কৰে আৰু তেওঁক মেদিনাপুৰলৈকে কোম্পানীয়ে পঠাইছিলে আৰু মেদিনাপুৰত বহুদিন থকাৰ পিছত তেওঁ নিজৰ গাড়ী দি তেওঁ প্ৰায় 6 তাৰিখে ৰাতি 11 বজাত আহি সৰুসজাই ষ্টেডিয়াম উপস্থিত হয় শ্ৰীৰামপুৰৰ মাজেদি। সৰুসজাইত আমি তেওঁ আৰু তেওঁৰ লগত অহা বাকী 2জন ব্যক্তিৰ আমি চেম্পল লওঁ।
তেওঁৰ লগত অহা দুইজন ব্যক্তিকে নিগেটিভ দেখুওৱা হয়, কিন্তু এই দেৱৰাজ আচাৰ্যজী যাৰ লগত ৱেষ্ট বেংগলৰ কণ্টেক্ট হিষ্ট্ৰী আছে বা তেওঁলোক ৱেষ্ট বেংগলৰ পৰা আহিছিলে, তেখেতক আমি পজিটিভ হিচাপে আমি পাওঁ। গভীৰ নিশাই তেখেতক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত অনা হয় আৰু তেওঁৰ লগত তেওঁ যিহেতু 3 গৰাকী মানুহ অকলে থাকিছিল আৰু 3 গৰাকী মানুহৰ গাত হোম কোৱাৰেণ্টাইনৰ স্থান থকাৰ কাৰণে তেওঁলোক ঘৰৰ একেবাৰে বাহিৰত যোৱা নাছিল। সেইবাবে আমি বাকী 2 গৰাকী যদিও নিগেটিভ দেখুৱাইছে, 2 গৰাকীকে আমি দদৰা শিঙিমাৰী মডেল হস্পিটেলত কোৱাৰেণ্টাইন কৰিছোঁ। একেদিনাই গুৱাহাটীত 4জন লোকৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে আতংকিত হৈ পৰিছে সকলো। ইতিমধ্যে এই 4জন লোকৰ সংস্পৰ্শলৈ আহিছিল শ লোক। সকলোকে চিনাক্ত কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। গুৱাহাটীক অৰেঞ্জ জোন ঘোষণা কৰাৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছে। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেহে সিদ্ধান্ত ল'ব বুলি জনায় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এবাৰ যদি গুৱাহাটীত সামাজিক সংক্ৰমণ আৰম্ভ হয়, তেন্তে ভয়ংকৰ দিনৰ সাক্ষী হ'ব লাগিব সকলো। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কোভিড-19 আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময়। আপুনি চাই আছে প্ৰাইম টাইম 18। মহামাৰী কৰোণাত আক্ৰান্ত হ'ল চানমাৰীৰ অমিয়নগৰৰ বৰোদা দাস নামৰ এগৰাকী মহিলা। কিন্তু কেনেকৈ কৰোণাত আক্ৰান্ত হ'ল গৃহিণীগৰাকী? অমিয়নগৰত কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতেই শংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী। মহানগৰীত হাহাকাৰ। চানমাৰীৰ অমিয়নগৰৰ গৃহিণী বৰোদা দাসৰ শৰীৰত কৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই বৃদ্ধি পাইছে আতংক। অমিয়নগৰক অৱৰুদ্ধ অঞ্চল ঘোষণা আৰু স্বাস্থ্যমন্ত্ৰীৰ ঘোষণাৰ পাছত সন্ত্ৰস্ত মহানগৰবাসী। আতংকিত হোৱাৰ প্ৰয়োজন নাই, কাৰণ গোটেইকেইটা কেছ আমি গম পোৱাৰ লগে লগে ইয়াক ট্ৰেছ কৰিব পাৰিছো। ৰোগীৰ পৰিয়ালে সহযোগ কৰিছে, জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে কাম কৰিছে, স্বাস্থ্য বিভাগে ক্ষিপ্ৰতাৰে কাম কৰিছে। কণ্টেক্ট ট্ৰেচিং আমাৰ 3 ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ হৈছে। সেইকাৰণে আমি ভাবো যে অধিক সংক্ৰমণৰ পৰা আমি ইয়াক ৰক্ষা কৰিব পাৰিম। সকলোৰে মনত এটাই প্ৰশ্ন, বৰোদা দাসৰ শৰীৰত ক'ৰ পৰা সংক্ৰমণ হ'ল কোভিড-19 ভাইৰাছ? বহুদিন ধৰি মহানগৰীৰ বাহিৰলৈ নোযোৱা মহিলাগৰাকী কেনেকৈ আক্ৰান্ত হ'ল কৰোণাত? স্বামী, কন্যা, জোঁৱাই আৰু 2গৰাকী কণমানি নাতিনীৰ সৈতে অমিয়নগৰ পাহাৰত বাস কৰে বৰোদা দাসে। 23 এপ্ৰিলত মহানগৰীৰ অনুৰাধালৈ গৈছিল মহিলাগৰাকী। 27 এপ্ৰিললৈকে অনুৰাধাত থকা আনগৰাকী কন্যাৰ ঘৰত আছিল বৰোদা দাস। কন্যা, জোঁৱাই আৰু নাতিৰ সৈতে 5 দিন কটাই ঘৰলৈ উভতি আহিছিল তেওঁ। তাৰ কেইদিনমান পাছতেই কফৰ সমস্যাত ভুগিছিল বৰোদা দাস। কেইবাদিন ধৰি কঁপি কঁপি জ্বৰ উঠাৰ পাছত দুৰ্বল হৈ পৰিছিল মহিলাগৰাকী। ডায়েৰিয়াতো আক্ৰান্ত হৈছিল তেওঁ। অনুৰাধা চিনেমা হলৰ কাষত তেওঁৰ ছোৱালীৰ লগত আছিলে। যোৱা পৰহিৰ নিশা তেওঁ যেতিয়া খাৰঘুলিৰ নিজৰ ঘৰলৈকে যায়, কাহৰ কমপ্লেইন আছিলে। ওচৰৰ 2-এঘৰ মানুহক কাহৰ ঔষধো খুজিছিলে। চুবুৰীয়াৰ পৰা অনা দৰৱ খোৱাৰ পাছতো সুস্থ নোহোৱাত 6 মে'ত বৰোদা দাসক মহেন্দ্ৰ মোহন হস্পিটেললৈ লৈ গৈছিল পৰিয়ালৰ লোকে। পৰীক্ষাৰ বাবে সেইদিনাই সংগ্ৰহ কৰা হৈছিল বৰোদা দাসৰ নমুনা। সেই নমুনাতেই ধৰা পৰিছে কোভিড-19 ভাইৰাছ। লগে লগে কোৱাৰেণ্টাইন কৰা হৈছে বৰোদা দাসক। কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল বৰোদা দাস? একেলগে অমিয়নগৰৰ ঘৰত থকা স্বামী ৰাজমোহন দাস, জোঁৱাই ৰোহিত ডেকা, কন্যা মনিতা ডেকা, 2 নাতিনী 8 বছৰীয়া হৰ্ষিতা আৰু 1.5 বছৰীয়া শ্ৰেয়া, অনুৰাধাত থকা প্ৰথমা কন্যা ৰীতা ডেকা, জোঁৱাই অনুপ ডেকা আৰু 8 বছৰীয়া নাতিনী হিয়াশ্ৰী ডেকা। পৰিয়ালৰ এই লোকসকলৰ লগতে বহু ৰোগী, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী বৰোদা দাসৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰিছে প্ৰশাসনে।
এনে প্ৰতিজন লোকক তৎপৰতাৰে চিনাক্ত কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা অব্যাহত ৰাখিছে জিলা প্ৰশাসনে। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ সকাহ। শীঘ্ৰেই অনুষ্ঠিত হ'ব CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 1 তাৰিখৰ পৰা 15 তাৰিখ, অৰ্থাৎ জুলাইৰ 1 তাৰিখৰ পৰা 15 জুলাইলৈ সম্পন্ন হ'ব বাকী থকা পৰীক্ষাসমূহ। লকডাউনৰ বাবে বাতিল হৈছিল কেইবাটাও পৰীক্ষা। 15 জুলাইৰ ভিতৰত শেষ হ'ব সেই সকলো পৰীক্ষা। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পখৰিয়ালে এই ঘোষণা কৰিছে। পুনৰ জনাইছোঁ, CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ সকাহ। শীঘ্ৰেই অনুষ্ঠিত হ'ব CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। 1 জুলাইৰ পৰা 15 জুলাইৰ ভিতৰত সম্পন্ন হ'ব বাকী থকা পৰীক্ষাসমূহ। লকডাউনৰ বাবে বাতিল হৈছিল কেইবাটাও পৰীক্ষা। 15 জুলাইৰ ভিতৰত শেষ হ'ব সেই সকলো পৰীক্ষা। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পখৰিয়ালে কৰিছে এই ঘোষণা। रमेश पोखरियालर मंतव्य आगबढ़ाइछे। अब जो CBSE बोर्ड के जो बचे हुए पेपर हैं, चाहे वो हाई स्कूल के हैं चाहे इंटर के हैं, वो बचे हुए जितने भी प्रश्न पत्र हैं वो 1 तारीख से और 15 जुलाई तक, 1 जुलाई से 15 जुलाई तक ये पेपर आपके होंगे और आपको अच्छा ये अवसर मिलेगा जब आप उसकी अच्छी सी और तैयारी कर सकते हैं। वैसे तो संपूर्ण भारत में जो इंटर के हैं वो मात्र 12 मुख्य विषय हैं और जो मुख्य 12 विषय हैं उन्हीं पर इंटर का लेना है। केवल कुल मिलाकर के 29 प्रश्न पत्र बचे हुए हैं जो मूल विषय के हैं। यही 29 मूल विषयों के प्रश्न पत्र 1 जुलाई से 15 जुलाई के बीच होंगे। 1 जुलाইৰ পৰা 15 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অধিক জনাব আমাৰ এছ'চিয়েট এডিটৰ নিলয়। নিলয়, এমাহ 22 দিন সময় পাইছে ছাত্ৰ ছাত্ৰীসকলে। হয় প্ৰাঞ্জল, এয়া এক ভাল খবৰ যিসকল পৰীক্ষাৰ্থী আছিলে 10ম আৰু দ্বাদশ শ্ৰেণীৰ CBSE পৰীক্ষাৰ বাবে। CBSE পৰীক্ষা আৰম্ভ হৈছিলে 18 মাৰ্চৰ পৰা আৰু কৰোনাৰ বাবে পৰীক্ষাটো মাজবাটতে ৰখাই দিবলগীয়া হ'ল আৰু সেই তাৰ পিছত প্ৰায় 80টা ছাবজেক্ট থাকি গৈছিলে। এই 80টা ছাবজেক্টৰ ভিতৰত 29টা মেইন ছাবজেক্ট চিলেক্ট কৰি দিয়া হৈছিলে বৰ্ডৰ দ্বাৰা আৰু সেই পৰীক্ষা জুলাই 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাষ্ট্ৰীয় পৰ্যায়ত যি ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ যি এন্ট্ৰেন্সৰ এক্সাম আছে, JEE মেইনছ আৰু NEET, এই দুটা পৰীক্ষা 18 জুলাই আৰু 23 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা দুটাৰ আগতে CBSE পৰীক্ষাখিনি শেষ হোৱা খুব জৰুৰী আছিলে আৰু আশা কৰা হৈছিলে যে জুলাই মাহৰ প্ৰথম অৰ্ধতে এই পৰীক্ষাখিনি অনুষ্ঠিত হ'ব। আৰু সেই অনুযায়ী আজি মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পখৰিয়ালে প্ৰেছ বিবৃতিতে জনায় যে 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াৰ লগতে যিবোৰ ৰাজ্যিক বৰ্ডৰ যদি কিবা পৰীক্ষা বাকী আছে, যেনেকৈ CBSEৰ কিছু পৰীক্ষা বাকী আছিলে, সেই পৰীক্ষাসমূহ কিন্তু এই 1 তাৰিখ আৰু 15 তাৰিখৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ আদেশ দিয়ে, এনেকৈ অৰ্ডাৰ জাৰি কৰে মানৱ সম্পদ উন্নয়ন দপ্তৰৰ পৰা। ধন্যবাদ নিলয়। পৰৱৰ্তী বাতৰি। নগাঁও চহৰৰ চাৰিখুটিত CIDয়ে অভিযান চলালে। জব্দ হ'ল বৃহৎ পৰিমাণৰ ড্ৰাগছ। নেকিব আহমেদ নামৰ এগৰাকী ই-ৰিক্সা চালকে জাকিৰ হুছেইন আৰু মুকুল খানৰ লগ হৈ এই ব্যৱসায় চলাইছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ই-ৰিক্সা চালক নেকিব আহমেদক, কিন্তু পলাতক অৱস্থাত জাকিৰ হুছেইন আৰু মুকুল খান। ই-ৰিক্সা চালকৰ ৰূপত ড্ৰাগছ মাফিয়া। নগাঁও আৰক্ষীৰ অজ্ঞাতেই নেকিব আহমেদ নামৰ এটা ড্ৰাগছ মাফিয়াই মুকুল খান আৰু জাকিৰ হুছেইনৰ সহযোগত চলাইছিল নিচাজাতীয় ঔষধৰ বেহা। ইতিমধ্যে CIDয়ে জাকিৰ হুছেইন আৰু নেকিব আহমেদৰ ঘৰৰ পৰা 6 কাৰ্টুন কফ চিৰাপ উদ্ধাৰ কৰিছে। নগাঁও চহৰৰ চাৰিখুটিত চলা CIDৰ অভিযানত নেকিব আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও পলাতক মুকুল খান আৰু জাকিৰ হুছেইন। আমি দুজন ব্যক্তিক পাইছোঁ, নেকিবুদ্দিন, তেখেতৰ কাৰণে 48 বটলছ পাইছোঁ আমি, আৰু জাকিৰ বুলি এজন মানুহ আছিল, তেখেতে পলাতক হৈ আছে। তেখেতৰ ঘৰৰ পৰা 5 কাৰ্টুন 6 কাৰ্টুন মানে আপোনাৰ ছাছপেক্টেড কফ চিৰাপ জব্দ কৰা হৈছে।
আৰু তাৰে ভিতৰত এটা কফ চিৰাপৰ যোনটো কাৰ্টুন আছিল সেই কাৰ্টুনটো মানে খোল খাই আছে আৰু আমাৰ বৰ্তমান খুদপুজ লগান্তৰভাৱে চলি আছে, তদন্ত চলি আছে আৰু আগলৈ যোনকেইখন মেইন একিউজ বা কো একিউজ আছে সেইসকলক আমি কৰায়ত্ব কৰিবলৈ খুব সম্ভৱ সক্ষম হ'ম। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ই ৰিক্সাত ড্ৰাগছৰ ব্যৱসায় চলাই থকা নেকিব আহমেদ আৰু 2 সহযোগীৰ কোনো ক্লু উলিয়াবলৈ সক্ষম হোৱা নাছিল নগাঁও আৰক্ষী। কিন্তু CIDৰ দলে শুকুৰবাৰে দুপৰীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ চহৰখনতেই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে নগাঁও আৰক্ষীৰ ব্যৰ্থতাক পুনৰ উদঙাই দেখুৱালে। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নিলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত এজন চিকিৎসক কৰোনাত আক্ৰান্ত হোৱাৰ পিছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। চিকিৎসকগৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হোৱাৰ পিছত 3 দিনলৈ ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে GMCH। অসমৰ চিকিৎসা সেৱাৰ হৃদপিণ্ড গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিপদ ঘণ্টা। কৰোনাত আক্ৰান্ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডক্টৰ লিথিকেশ কুমাৰ। নতুন ৰোগীৰ বাবে বন্ধ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভিন্ন প্ৰান্তৰ পৰা অহা ৰোগীৰ হাহাকাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ এগৰাকী চিকিৎসকৰ গাত COVID-19 পজিটিভ পোৱাৰ পিছতে এতিয়া সকলো ৰোগীৰ বাবে বন্ধ কৰা হৈছে GMCH আৰু GMCHৰ 1 নং আৰু 5 নং বয়জ হোষ্টেলো কৰা হৈছে কণ্টেইনমেণ্ট জোন ঘোষণা। ভয়ংকৰ বিপদ ঘনীভূত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ 2য় বৰ্ষৰ ছাত্ৰ ডক্টৰ লিথিকেশৰ দেহত মহামাৰী COVID-19ৰ অৱস্থিতিয়ে শংকিত কৰি তুলিছে সকলোকে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডক্টৰ লিথিকেশৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছতে তৎপৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসন। ইতিমধ্যে কেইবাদিনলৈ বন্ধ ঘোষণা কৰা হৈছে GMCH। চেনিটাইজ কৰা হ'ব সম্পূৰ্ণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদ। সম্প্ৰতি GMCHত ভৰ্তি হৈ থকা ৰোগীসকলৰ বাবে কৰা হ'ব বিশেষ ব্যৱস্থা। সকলোৰে সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে শুকুৰবাৰে পুৱাই GMCHত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ বুজ ল'লে 1 নং আৰু 2 নং PG হোষ্টেলৰ। কণ্টেইনমেণ্ট জোন ঘোষণা GMCHৰ 1 নং আৰু 5 নং PG হোষ্টেলক। সম্প্ৰতি 10জনকৈ 2টা হোষ্টেলৰ আৱাসীৰ কৰোনা পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ট্ৰেভেল হিষ্ট্ৰী পৰীক্ষা কৰা হ'ব 1 নং আৰু 5 নং PG হোষ্টেলৰ প্ৰতিগৰাকী আৱাসীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৰু 5 নম্বৰ হোষ্টেলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে। নতুন ৰোগীৰ বাবে GMCH বন্ধ ঘোষণা কৰাৰ লগে লগে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। GMCHলৈ অহা ৰোগীসকল বিপদত পৰিলেও এই মুহূৰ্তত যেন ইয়াৰ বিকল্প নাই স্বাস্থ্য বিভাগৰ হাতত। তাৰ পৰিৱৰ্তে এই ৰোগীসকলক আন চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে ভুক্তভোগীসকলে। ইতিমধ্যে ডক্টৰ লিথিকেশৰ সংস্পৰ্শলৈ অহা GMCHৰ 9 গৰাকী চিকিৎসকক কৰা হৈছে কোৱাৰেণ্টাইন কৰা হৈছে GMCHৰ অধীক্ষক ৰমেন তালুকদাৰকো। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰকে ধৰি প্ৰায় প্ৰশাসনৰ লগত জড়িত কেইবাজনো চিকিৎসকক কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে। এই এটা কেছৰ বিপৰীতে আমি 386 জন ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছো। ব্লাড তেওঁলোকৰ আমি সোৱাব লৈছো আৰু আজি নিশাৰ ভাগলৈকে ৰাতি গভীৰ নিশালৈকে অৰ্থাৎ 12 বজাৰ পিছত এই গোটেইকেইটা টেষ্টৰ ৰিজাল্ট আমি পাম। গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে কৰোনাৰ সংক্ৰমণে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে 20 লক্ষ লোকৰ বসতি প্ৰধান গুৱাহাটী মহানগৰীলৈ।
কেমেৰা পাৰ্চন বিপ্লৱৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। অতি সোনকালে উভতি আহিম। পুনৰ স্বাগতম। আপুনি চাই আছে প্ৰাইম টাইম 18। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত শোকাবহ দুৰ্ঘটনা। মালবাহী ৰেলে মহতি আনিলে 17জনক। ভূচাৱলৰ পৰা মধ্যপ্ৰদেশৰ ঘৰলৈ আহিছিল শ্ৰমিকসকল। একেৰাহে 65 কিলোমিটাৰ খোজকাঢ়ি অৱশ হৈ ৰেলপথতে শুই পৰিছিল শ্ৰমিকসকল। ইয়াৰ পিছতেই ৰেলে মহতি আনিলে 17জন লোকক। ঘৰ নাপালেগৈ ৰেলপথতেই মৃত্যু 17গৰাকী শ্ৰমিকৰ। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত ভয়ংকৰ দুৰ্ঘটনা। লকডাউনৰ বাবে 45 দিনে বন্ধ হৈ থকা জলগাঁৱৰ আইৰণ ফেক্টৰীৰ পৰা ঘৰলৈ উভতিছিল শিশু মহিলাৰ লগতে 21জন শ্ৰমিক। লক্ষ্যস্থান ভূচাৱল ৰেল ষ্টেচন। ভূচাৱলৰ পৰা ৰেলেৰে মধ্যপ্ৰদেশৰ গাঁৱলৈ যোৱাৰ পৰিকল্পনা আছিল শ্ৰমিকসকলৰ। জলগাঁৱৰ পৰা ভূচাৱললৈ আহিব লগা বিশেষ ৰেলখনলৈ অপেক্ষা নকৰি খোজকাঢ়িয়ে ওলাইছিল দলটো। একেৰাহে 65 কিলোমিটাৰ খোজ কঢ়াৰ পাছত ক্লান্ত হৈ পৰা দলটোৱে জিৰণি লৈছিল ৰেলপথৰ ওপৰত। পুৱতি নিশা লগত লৈ অনা ৰুটি চুবাই থাকোঁতেই চকু জাপ খাইছিল প্ৰতিজনৰ। আৰু তেতিয়াই চিৰনিদ্ৰাত ঢলি পৰিল 17জন শ্ৰমিক। পুৱতি নিশা 5:22 এখন মালগাড়ীয়ে মহতিয়াই নিলে ৰেলপথত শুই থকা শ্ৰমিকৰ দলটো। ঘটনাস্থলীতেই মৃত্যু হ'ল 16গৰাকী শ্ৰমিকৰ। ঔৰংগাবাদ চিকিৎসালয়ত মৃত্যুৰ ওচৰত হাৰ মানিলে আনগৰাকী শ্ৰমিকে। 16 मजदूरों की डेथ हो गई है। 5:15 बजे यहाँ से जो कैरियर ट्रेन गुजर रही थी उसके नीचे वो लोग अनफॉर्चुनेटली आ गए हैं। उनमें से एक इंजर्ड है, वो हॉस्पिटल में है। ৰেলপথৰ কাষত জিৰণি লোৱা 4জন শ্ৰমিকৰ চকুৰ আগতেই সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা। শিশু মহিলাসহ 17জন লোকৰ মৃত্যু প্ৰত্যক্ষ কৰাৰ পাছত এতিয়া মানসিকভাৱে ভাগি পৰিছে 4গৰাকী শ্ৰমিক। প্ৰাণ ৰক্ষা পৰা সেই 4গৰাকী শ্ৰমিকৰ ভাষ্যৰ পৰাই পোহৰলৈ আহিছে ঘটনাৰ আঁৰৰ সকলো কাহিনী। 4 लोग जो थोड़ा दूर बैठे थे उनकी हम पूछताछ कर रहे हैं और वो थोड़ा सा सदमे में है, तो उनसे बाकी सारी चीज़ें वेरीफाई करना और वो कहाँ से आए कैसे निकले वो सब करना अभी हमारी प्रोसीजर चालू है। লকডাউনৰ বাবে 24 মাৰ্চৰ পৰাই বন্ধ হৈ আছিল শ্ৰমিকসকলে কাম কৰা জলগাঁৱৰ আইৰণ ফেক্টৰী। তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণাৰ পাছত হতাশ হৈ পৰিছিল দলটো। অৰ্ধাহাৰে অনাহাৰে থকা দলটোৱে উভতি অহাৰ সিদ্ধান্ত লৈছিল মধ্যপ্ৰদেশৰ ঘৰলৈ। শ্ৰমিকসকলক কাৰখানা কৰ্তৃপক্ষই কোনো ধৰণৰ সহায় নকৰাৰো উঠিছে গুৰুতৰ অভিযোগ, যাৰ পৰিণতিত খোজকাঢ়িয়েই উভতিবলৈ বাধ্য হৈছিল শ্ৰমিকৰ দলটো। প্ৰাণ ৰক্ষা পৰা 4গৰাকী শ্ৰমিকৰ ভাষ্যৰ আধাৰত সম্প্ৰতি এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে। ये लोग जालना से निकले थे, ऐसा जो आदमी अभी बचा है उन्होंने ऐसा बताया है। और रेलवे पटरी पे वो थोड़ा रेस्ट करने के लिए लेटे थे, उनको नींद लग गई और ये हादसा हुआ। এই মৰ্মান্তিক ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে প্ৰতিজন মৃতকৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। দুখন জিলাৰ উপায়ুক্তৰ ৰদবদল কৰা হৈছে। হাইলাকান্দি আৰু কাছাৰ জিলাৰ উপায়ুক্তক বদলি, হাইলাকান্দি উপায়ুক্ত কৃথি জল্লিক কাছাৰলৈ বদলি কৰা হৈছে। ইফালে মেঘানিধি দাহালক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। নিয়োগ সঞ্চালকালয়ৰ বৰ্তমানৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাক জনজাতি উন্নয়ন বিভাগৰ সঞ্চালক নিযুক্তি দিয়া হৈছে। পুনৰ জনাইছোঁ, দুখন জিলাৰ উপায়ুক্তৰ ৰদবদল। হাইলাকান্দি আৰু কাছাৰ জিলাৰ উপায়ুক্তক বদলি কৰা হৈছে। হাইলাকান্দি উপায়ুক্ত কৃথি জল্লিক কাছাৰলৈ বদলি কৰা হৈছে। মেঘানিধি দাহালক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে নিয়োগ সঞ্চালকালয়ৰ বৰ্তমানৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাক জনজাতি উন্নয়ন বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।
অনেক ব্রেকিং নিউজ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ পিতৃমাতৃক হোম কোৱাৰেণ্টাইন পিতৃমাতৃৰ লগতে কোৱাৰেণ্টাইন কৰা হৈছে দুগৰাকী চালকক ৰাজস্থানৰ পৰা বুধবাৰে নগাঁৱত উপস্থিত হৈছিল মীনাৰ পিতৃমাতৃ ব্যক্তিগত বাহনেৰে ৰাজস্থানৰ পৰা আহিছিল মীনাৰ পিতৃমাতৃৰ সৈতে আহিছিল দুগৰাকী চালক মঙলবাৰে আদবাটতে সৰুসজাইত স্ক্ৰিনিং কৰা হৈছিল 4জন লোকৰ এগৰাকী চালকৰ শৰীৰত কৰোনাৰ লক্ষণ থকাৰ সন্দেহ কৰিছিল চিকিৎসকে তাৰ পাছতো দুয়োগৰাকী চালকসহ নগাঁৱত উপস্থিত হৈছিল মীনাৰ পিতৃমাতৃ ৰাজস্থানৰ পৰা লোক অহাৰ কথা শুনি আতংকিত হৈ পৰিছিল নগাঁৱৰ একাংশ লোক অৱশেষত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ পিতৃমাতৃক হোম কোৱাৰেণ্টাইন কৰা হৈছে পিতৃমাতৃৰ লগতে কোৱাৰেণ্টাইন কৰা হৈছে দুগৰাকী চালকক ৰাজস্থানৰ পৰা বুধবাৰে নগাঁৱত উপস্থিত হৈছিল মীনাৰ পিতৃমাতৃ অনেক ব্রেকিং নিউজ জয়পুৰত আবদ্ধ হৈ আছে অসমৰ দুজন ছাত্ৰ CA পঢ়ি থকা ছাত্ৰ দুজনৰ নাম শুভঙ্কৰ দে আৰু বিকাশ সিং বোকাখাটত ঘৰ শুভঙ্কৰ দেৰ বিকাশ সিঙৰ ঘৰ গুৱাহাটীত দুইজনৰে বয়স 18 বছৰ কোচিং কৰিবলৈ গৈ আবদ্ধ হৈ পৰিছে দুইজন ছাত্ৰ ঘৰলৈ উভতি অহাৰ কোনো আশা নেদেখি হতাশ হৈ পৰিছে ছাত্ৰ দুজন অসম চৰকাৰৰ অনলাইন ৰেজিষ্ট্ৰেচন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ আনিছে দুইজনে ছাত্ৰ দুজনক উদ্ধাৰ কৰি ঘৰলৈ আনিবলৈ চৰকাৰক আহ্বান জনাইছে পৰিয়ালৰ সদস্যসকলে পুনৰ জনাইছো জয়পুৰত আবদ্ধ হৈ আছে অসমৰ দুজন ছাত্ৰ CA পঢ়ি থকা ছাত্ৰ দুজনৰ নাম শুভঙ্কৰ দে আৰু বিকাশ সিং বোকাখাটত ঘৰ শুভঙ্কৰ দে বিকাশ সিঙৰ ঘৰ গুৱাহাটীত দুইজনৰে বয়স 18 বছৰ কোচিং কৰিবলৈ গৈ আবদ্ধ হৈ পৰিছিল দুইজন ছাত্ৰ ঘৰলৈ উভতি অহাৰ কোনো আশা নেদেখি হতাশ হৈ পৰিছে ছাত্ৰ দুজন অনেক ব্রেকিং নিউজ ত্ৰিপুৰাত 88 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আমবাছাৰ BSF কেম্পত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 24 জনলৈ এনে সময়তে ত্ৰিপুৰাত আৰক্ষীৰ জালত পৰিছে 10 জন বাংলাদেশী নাগৰিক বাংলাদেশী লোকৰ উপস্থিতিয়ে আতংকৰ সৃষ্টি কৰিছে ত্ৰিপুৰাত 88 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আমবাছাৰ BSF কেম্পত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 24 জনলৈ এনে সময়তে ত্ৰিপুৰাত আৰক্ষীৰ জালত পৰিছে 10 জন বাংলাদেশী নাগৰিক বাংলাদেশী লোকৰ উপস্থিতিয়ে আতংকৰ সৃষ্টি কৰিছে ত্ৰিপুৰাত হাত ব্যৱহাৰ নকৰাকৈ হাত ধোৱা যন্ত্ৰ নিৰ্মাণ কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ অতি কম খৰচতে নিৰ্মাণ কৰা হৈছে এটা বিশেষ যন্ত্ৰ হাত ব্যৱহাৰ নকৰাকৈ হাত ধুওক সেনিটাইজো কৰক নিজৰ হাত দুখন তেজপুৰৰ এটা ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানে সাজি উলিয়াইছে দুটাকৈ সঁজুলি নাম দিছে হেণ্ডছ ফ্ৰী হেণ্ড ৱাছ ঠিক নামটোৰ দৰেই কাম আপুনি হাত ব্যৱহাৰ নকৰাকৈ এইদৰে আপোনাৰ হাত দুখন ধুব পাৰিব লগতে সেনিটাইজো কৰিব পাৰিব তেজপুৰ 3 মাইল স্থিত দুলাবাৰী উদ্যোগিক পামত অৱস্থিত ৰিগেলিয়া ষ্টিল ফেব্ৰিকেশ্যনে সাজি উলিয়াইছে এই বিশেষ যন্ত্ৰ বেসিক্যালি আপোনাৰ যেহেতু হাতেদি আপোনাৰ হেৰি কৰিলে কণ্টামিনেশ্যনটো বাঢ়ি যাব সেইটো কাৰণে আমি গোটেই বস্তুটো ফুট পেডেল বেচিছত কৰিছোঁ যাতে আপুনি ভৰি দি পেডেল দবালে আপোনাৰ এবাৰ হেণ্ড ৱাছটো ওলাব এবাৰ আপোনাৰ পানী ওলাবগৈ আৰু এই পানী ওলোৱা ছিষ্টেমটোত হয় কি আপুনি পানী বচাবও পাৰে আপুনি টেপটো পুৰা খুলি ৰাখিব নালাগে খোলাৰ পিছত আকৌ ধুলে আকৌ আপুনি টেপটো ধৰিলে আকৌ কণ্টামিনেশ্যন হোৱাৰ চান্স থাকে তো গোটেইটো আমি ভৰিৰ লগত ছিষ্টেমটো কানেক্ট কৰি দিছোঁ যাতে হাতৰ কোনো ব্যৱহাৰ নাথাকে চিমিলাৰলি চেনিটাইজাৰ বটলটো যেতিয়া বাৰে বাৰে আপুনি দবাই থাকিব তাতো কণ্টামিনেট হোৱাৰ চান্স থাকে তো সেইটো আমি ফুট অপাৰেটেড কৰি দিছোঁ যাতে আপুনি ভৰি দি দবাই দিয়াৰ লগে লগে চেনিটাইজাৰ ওলাই আহিলে পিছত আপুনি ৰিফিলো কৰিব পাৰিব সেই প্ৰভিজনো ৰখা হৈছে সঁজুলি দুবিধ পৰীক্ষামূলকভাৱে প্ৰদৰ্শন কৰা হৈছে তেজপুৰ বিশ্ববিদ্যালয়ত অভয়াপুৰীত এইগৰাকী যুৱকে হাত ব্যৱহাৰ নকৰাকৈ হাত সেনিটাইজ কৰাৰ যন্ত্ৰ আৱিষ্কাৰ কৰিলে যুৱকজন অভয়াপুৰীৰ কুণালজিৎ কলিতা কুণাল পেছাত এজন অভিযন্তা কোনো বিশেষ খৰচ নোহোৱাকৈ নিজে তৈয়াৰ কৰিব পৰা এই যন্ত্ৰ অফিচ কাছাৰীত ব্যৱহাৰৰ বাবেও উপযুক্ত ভৰিৰে আপুনি জাষ্ট এইটো প্ৰেছ কৰক আৰু এইটো আপুনি সেনিটাইজ কৰি লওক একদম সিম্পল বস্তু ইয়াতে আমি এই গোটেই এটা ৰড হয় ৰডৰ মাজেৰে লিংক এডাল আছে লিংকটোৰ লগত আমি স্প্ৰিং লগাই দিছোঁ আৰু এই স্প্ৰিংটো গৈ পেলাই এইটো তেনেকৈ ভৰিৰে পুছ কৰিলে আমাৰ এইটো স্প্ৰেটো ওলাই যায় অটোমেটিক সেনিটাইজাৰ যন্ত্ৰৰ দাম যিহেতু বহুত বেছি সেয়ে অতি নগণ্য খৰচত এই যন্ত্ৰ বনাব পাৰি
তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ সময় বাণিজ্যিক বিৰতিৰ পাছতে লৈ আহিম এটা বিশেষ খবৰ।